হয় নমস্কাৰ মই ডক্টৰ কে হাছান আসাম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট ইউনিয়ন চমুকে আৰপুৰ চেয়াৰমেন চাওক অসম ফাৰ্মাচী কাউন্সিল কিয় গঠন কৰিব পৰা নাই অসম ফাৰ্মাচী কাউন্সিলৰ ইলেকশ্যন প্ৰথমতে ষ্টাৰ্ট কৰিছিল 2023 আমাৰ প্ৰাক্তন সভাপতি যিজন তেওঁৰ যেটো টাৰ্ম আছিলে 5 বছৰীয়া এইটো 2022 মে মাহৰ 17 তাৰিখেই এক্সপায়াৰ হৈ গ'ল টাৰ্ম এক্সপায়াৰ হোৱাৰ পিছতো তেখেতে কি কৰিলে একচুৱেলি ইলেকশ্যনটো হ'ব লাগে বেলট পেপাৰত কিন্তু তেখেতে সেইটো মানে কোনো ধৰণৰ এমেণ্ডমেণ্ট নকৰাকে 8 ক্লজটো মত তেখেতে কি কৰিলে বেলট পেপাৰত হ'ব লাগে সেইটো তেওঁ অনলাইন পদ্ধতিত নিলে মানে অসম চৰকাৰৰ নিৰ্দেশবিলাক বুঢ়া আঙুলি দেখাই তেওঁ পূৰ্বৰ পৰা বহু ধৰণৰ মানে ইলিগেল এক্টিভিটিজ কৰি আছিলে আৰু সেইটো আমি গম পাই লগে লগে উচ্চ ন্যায়ালয়ত গোচৰ দিছিলোঁ উচ্চ ন্যায়ালয়ে গোচৰটো খুব গুৰুত্ব সহকাৰে লৈ ইনষ্টেণ্ট একশ্যন হিচাপে ইলেকশ্যনটো কেঞ্চেল কৰি দিলে তো কৰি দিয়াৰ পিছত আকৌ 6 মাহমান গোচৰটো চলাৰ পিছত এটা আণ্ডাৰষ্টেণ্ডিং হ'ল যে ইলেকশ্যনটো হ'ব বেলট পেপাৰতে হ'ব আকৌ ইলেকশ্যনটো হেৰি কৰিলে আমিও ভাবিলোঁ যে গোটেই অসমৰ ফাৰ্মাচিষ্টৰ ৰেজিষ্ট্ৰেশ্যন বন্ধ হৈ আছে ছাত্ৰ ছাত্ৰীবিলাক জীয়াতু ভুগি আছে এই বুলি বোলে আকৌ ইলেকশ্যনটো হওক কিন্তু মনিন চন্দ্ৰ ডেকা আছিলে আপোনাৰ আসাম ফাৰ্মাচী কাউন্সিলৰ প্ৰেচিডেণ্ট তেখেতে এই প্ৰেচিডেণ্টজনেই হ'ল ৰিটাৰ্ণিং অফিচাৰ তেওঁৰ ম্যাদ যিহেতু 2022তে এক্সপায়াৰ্ড তেওঁ তাৰপিছত তেওঁ কোনো জাতৰ ইলেকশ্যন পাতিব নোৱাৰে আৰু তেওঁ সেই হাইকোৰ্টৰ নিৰ্দেশ আছিল 2196 কেছ নাম্বাৰ /23 যে প্ৰেচিডেণ্ট কাম ৰিটাৰ্ণিং অফিচাৰে ইলেকশ্যনটো পাতিব লাগে কিন্তু তেখেতে বলপূৰ্বকভাৱে চৰকাৰৰ লগত কোনো জাতৰ আলোচনা নকৰাকে তেওঁ নিজাববীয়াকে ৰিটাৰ্ণিং অফিচাৰ হৈ পেলাই ইলেকশ্যনটো কমপ্লিট কৰিলে কিন্তু তেওঁ সম্পূৰ্ণৰূপে এজন ইলিগেল পাৰ্চন আৰু সেই ইলেকশ্যনটো কমপ্লিট কৰি তেওঁ বহুত ধৰণৰ বিসংগতি কৰিছে যি ধৰণে তেওঁ গেজেট নটিফিকেশ্যন পাব্লিছ কৰিব লাগে সেইটো তেওঁ কৰিব লাগে আসাম গভৰ্ণমেণ্টে তেওঁ নিজেই পাব্লিছ কৰি দিলে তো সেইটো বুঢ়া আসাম চৰকাৰকতো তেখেতে মানে হেৰি কৰিলেই বুঢ়া আঙুলি দেখুৱালেই লগতে তেওঁ কি কৰিলে যিকেইটা গাইডলাইন দিছিল বেলট পেপাৰ তাৰ সেইটো ডেটৰ আগতীয়াকৈ পোষ্ট কৰি দিলে বেলট পেপাৰ আহোঁতে পলম আৰু যি বিভিন্ন ধৰণৰ বিসংগতিৰ মাজেদি তেখেতে ইলেকশ্যনটো কমপ্লিট কৰিলে কৰি পেলাই তাতো আমাৰ খেলি মেলি হোৱা যেন লাগিল আৰু শনিবাৰে ইলেকশ্যনটো কমপ্লিট হৈছিলে হোৱাৰ লগে লগে আমি সোমবাৰে গৈ পেলাই উপস্থিত হওঁ আসাম ফাৰ্মাচী কাউন্সিলত ৰাতিপুৱা 9:30 আৰু গৈ পেলাই দেখোঁ গোটেই ফৰ্ম চি আৰু বেলট পেপাৰ তেখেতে জ্বলাই দিলে তাৰমানে যিটো বস্তু শনিবাৰে হোৱা ইলেকশ্যনৰ এজ পাৰ ইলেকশ্যন এক্ট 1915 মতে এইটো 6 মাহলৈকে সংৰক্ষণ কৰিব লাগে তেখেতে সোমবাৰে ৰাতিপুৱা জ্বলাই দিলে তাৰমানে ইয়াতো তেওঁ এটা ভয়ংকৰ জালিয়াতি কৰিছে যেন আমাৰ অনুমান হ'ল আৰু সেই সন্দৰ্ভত আমি গৈ পেলাই মহামান্য উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰেজিষ্টাৰ কৰিলোঁ 1563/2024 আৰু এটা গোচৰ আমাৰ আছিলে 992/2024 তেওঁ যে ইলিগেল পাৰ্চন তাৰ ওপৰত 1560 তেওঁ কৰা ইলিগেল এক্টিভিটিছৰ ওপৰত আৰু এই 992 যিটো গোচৰ নাম্বাৰ সেইটো তেখেতে আজিলৈকে কোনো ধৰণৰ শপতনামা তেওঁ দিব পৰা নাই ইভেন কি অসম চৰকাৰৰ স্বাস্থ্য বিভাগেও দিব পৰা নাই যিহেতু গোটেই মেটাৰটো ছাবজুডিচ হৈ আছে ছাবজুডিচ মেটাৰটোত আমি আৰপুৱে কোনো মন্তব্য নিদিওঁ আৰু মহামান্য উচ্চ ন্যায়ালয়ৰ প্ৰতি আমাৰ যথেষ্ট সন্মান আছে আৰু ন্যায়ালয়ে যিটো সিদ্ধান্ত দিব যিটো ৰায়দান দিব এইটোক আমি সদায় সন্মান কৰি আহিছোঁ আৰু আগলৈও কৰি থাকিম গতিকে ছাবজুডিচ মেটাৰৰ ওপৰত আমি একো নকওঁ আৰু সেইটো কাউন্সিল তেওঁলোকে ছাবজুডিচ মেটাৰত কেনেকৈ গঠন কৰিব পাৰে সেই বিষয়ে তেওঁলোকেহে জানিব আমি বিশেষ একো ক'ব নোৱাৰিম তাৰ আমি প্ৰশ্নটো কৰিলোৱে হয় যিহেতু বেলট পেপাৰ জ্বলাই দিছে হয় এই সন্দৰ্ভত আৰু আপোনালোকক ক'বলৈ কিবা আছে বেলট পেপাৰ অগ্ৰগতি কিমান হৈছে নাই বেলট পেপাৰটোতো তেখেতে সেই মানে শনিবাৰে ইলেকশ্যন কমপ্লিট হ'ল সোমবাৰে ৰাতিপুৱা আহি জ্বলাই দিয়াৰ পিছত বিভিন্ন বাতৰি কাকত অলৰেডি প্ৰকাশ পাইছে সেই ঘটনা আৰু এই সন্দৰ্ভত আমি বৰ্তমান অসমৰ স্বাস্থ্য বিভাগৰ যিজন কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী অনাৰেবল অশোক বাবু ছাৰ তেখেতক আমি এটা মেমৰেণ্ডাম দিছোঁ এই বেলট পেপাৰ জ্বলোৱা কাণ্ডটোৰ ওপৰত এটা ইনকুৱাৰী হ'ব লাগে ইনকুৱাৰী কৰি পেলাই যিসকল ব্যক্তি কালপিত ইয়াত জড়িত আছে কিয় বেলট পেপাৰ জ্বলাই দিয়া হ'ল বা ফৰ্ম চি জ্বলাই দিয়া হ'ল ইনকুৱাৰী কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু এই যিটো ভেকু পাওনা অসম ফাৰ্মাচী কাউন্সিল লৈ পেলাই কৰি অসমৰ গোটেই ফাৰ্মাচিষ্টৰ জমাপুঞ্জী পদে পদে ইলেকশ্যন পাতি নষ্ট কৰিলে তাৰ ওপৰতে এটা ইনকুৱাৰী হ'ব লাগে আৰু তেওঁলোকৰ পৰা এই গোটেই ধনৰ খতিয়ান মানে উইথ ইণ্টাৰেষ্ট পেনাল্টি হিচাপত আদায় কৰিব লাগে চাওক আমি আৰপুৱে সদায় অসম ফাৰ্মাচী কাউন্সিলৰ দুৰ্নীতি সন্দৰ্ভত পূৰ্বৰ পৰা 2020ৰ পৰা আমি মানে কণ্টিনিউৱাছলি আমি পাব্লিছ কৰি আহিছোঁ আৰু এই ক্ষেত্ৰত আমি কেতিয়াবা শুনা পাওঁ যে ফাৰ্মাচী কাউন্সিলৰ ৰেজিষ্ট্ৰেশ্যনৰ নামত কোনোবাই পইচা সংগ্ৰহ কৰিছে এনেকৈ 2-4টা কেছ নাহা নহয় আমাৰ কাণতো আহে ছ'চিয়েল মিডিয়াত ৰেকৰ্ডিং
পাই পেলাই যেতিয়া আমি সৰজমিন তদন্ত কৰোঁ, কৰি পেলাই দেখা পাওঁ সেই ল'ৰাজনে মানে অসম ফাৰ্মাচী কাউন্সিলত কি হয়, ধৰক আজি এজন ষ্টুডেণ্টে ৰেজিষ্ট্ৰেশ্যন পাইছে, পাই পেলাই তেওঁ কি কৰে, দেখা পাই যে তেওঁৰ লগৰজনে মানে অহাকালি পাব বা এসপ্তাহ পিছত পাব, তেওঁ গৈ পেলাই সেই ষ্টুডেণ্টজনক মানে কণ্টেক্ট কৰে যে তোৰ কামটো মই কৰি দিম, কৈ পেলাই কেতিয়াবা 5,000 10,000 টকা কালেকশ্যন কৰে। কিন্তু এই ধন সংগ্ৰহৰ লগত পঞ্জীয়কৰ কোনো ৰিলেশ্যন আমি নাপাওঁ। গৈ পেলাই নোপোৱাৰ কাৰণে আমি কিছুমান একশ্যন ল'ব পৰা নাই। কিন্তু এটা কথা স্পষ্ট, যদি অসম ফাৰ্মাচী কাউন্সিল ৰেজিষ্টাৰে ক'ৰবাত পঞ্জীয়নৰ নামত ধন সংগ্ৰহ কৰিছে আৰু বা কৰে আৰু আমি তথ্য সহকাৰে পাওঁ, তেখেতৰ ওপৰত আমি কুইক একশ্যন লোৱাৰো আমাৰ প্ৰি প্লেন অলৰেডি চলি আছে। চাওক, ফাৰ্মাচিষ্টৰ ওপৰত অলৰেডি আমি আমাৰ আৰপুৰ এটা ডিমাণ্ডছ এটা বনাইছিলোঁ। ডিমাণ্ডছত আমি ক্লিয়াৰ লিখিছোঁ যে NHM-ৰ যিসকল ফাৰ্মাচিষ্ট আছে তেখেতসকলক মানে যথেষ্ট তেওঁলোকে কষ্ট কৰে, কিন্তু সেই হিচাপত তেওঁলোকে মাননি নাপায়। আমি পূৰ্বৰ পৰা দাবী কৰি আছোঁ অসম চৰকাৰৰ যিখিনি ফাৰ্মাচিষ্ট আছে তেওঁলোকৰ সমাহাৰত NHM-ৰ ফাৰ্মাচিষ্টবিলাককো দৰমহা দিব লাগে। আৰু যিসকল চৰকাৰী ফাৰ্মাচিষ্ট আছে তেওঁলোকৰ ডেভেলপমেণ্ট, প্ৰমোশ্যন ইত্যাদি ক্ষেত্ৰতো আমি আমাৰ মেমৰেণ্ডামখনত লিখা আছে, আমি সেইখিনি আপোনালোকক দি দিম, আপোনালোকে পাব্লিছ কৰি দিব। আৰু লগতে এই ফাৰ্ম ডি কৰা যিসকল আছিলে তেওঁলোকে একচুৱেলি কোৰ্চটো কৰোঁতে PCI ডাইৰেকশ্যন আছিল আৰু গেজেট নটিফিকেশ্যন এটা আছিলে, গেজেট নটিফিকেশ্যন নাম্বাৰ 279, যে তেখেতসকলক এজন মানে ক্লিনিকেল ফাৰ্মাচিষ্ট হিচাপে তেওঁলোকে কাম কৰিব। কিন্তু PCI তেওঁলোকৰ সেই কাম জাষ্ট কোৰ্চটোই কৰালে, কোনো ধৰণৰ ইমপ্লিমেণ্ট নহ'ল। এই ক্ষেত্ৰতো আমি অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ মেমৰেণ্ডাম জনাইছোঁ যে ফাৰ্ম ডি কৰা ছাত্ৰ ছাত্ৰীৰ লগত যিটো ইনজাষ্টিচ হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত অতি সোনকালে ন্যায়ৰ ব্যৱস্থা কৰিব লাগে আৰু তেওঁলোকৰ যিখিনি প্ৰাপ্য সেইখিনি দিব লাগে। বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে ফাৰ্মাচিষ্ট পাছ কৰি বহি আছে, কিন্তু ইণ্টাৰ্ণশ্বিপ কৰাৰ সুবিধাও পোৱা নাই। চৰকাৰেও এই ক্ষেত্ৰত মাত মতা নাই যেন লাগে। আপোনালোক লাগি আছে বুলি আমি জানো, কি হৈছে? চাওক, ইণ্টাৰ্ণশ্বিপটো হ'ল ডিপ্ল'মা ইন ফাৰ্মাচীৰ পাৰ্ট 3, মানে ডিপ্ল'মা ফাৰ্মাচী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, পাৰ্ট 3ত কৰিব ইণ্টাৰ্ণশ্বিপটো। ইণ্টাৰ্ণশ্বিপটো PCIৰ যিটো ডাইৰেকশ্যন আছে, এজ পাৰ PCI ডাইৰেকশ্যন, এইটো এজন ষ্টুডেণ্টে যেতিয়া তেওঁৰ ডিপ্ল'মা কমপ্লিট মানে ছেকেণ্ড ইয়াৰ এক্সাম দিয়াৰ পিছতে তেওঁ গৈ পেলাই যিকোনো অল অভাৰ ইণ্ডিয়া যিকোনো ষ্টেট গভমেণ্ট অৰ চেণ্ট্ৰেল গভমেণ্ট যিকোনো হস্পিটেলত গৈ পেলাই তেওঁৰ ইণ্টাৰ্ণশ্বিপ কমপ্লিট কৰিব পাৰে, 3মহীয়া প্ৰশিক্ষণটো কমপ্লিট কৰিব পাৰে। ইয়াত কি হয়, আমাৰ পূৰ্বৰ যিজন ডাইৰেক্টৰ আছিলে নীল মাধৱ ছাৰ, তেখেতে চক্ৰান্তমূলকভাৱে তেখেতে কি কৰিলে, ইণ্টাৰ্ণশ্বিপটো বন্ধ কৰিলে। চাওক, ইণ্টাৰ্ণশ্বিপটো অসমৰ বাহিৰতো কৰিব পাৰে, কিন্তু আমি আৰপুৱে দাবী কৰিছোঁ যিহেতু 3মহীয়া এটা ফ্ৰী অফ কষ্ট তেওঁলোকে একটা হস্পিটেলত কাম কৰি দিয়ে। অসম চৰকাৰৰ PHC CHC যিবিলাক আছে ডিষ্ট্ৰিক্ট হস্পিটেল, সেইবিলাকত যদি ল'ৰা ছোৱালীবিলাকে 3 মাহ অৰ্থাৎ 500 ঘণ্টাকে ফ্ৰী অফ কষ্ট কাম কৰি দিয়ে, আজি 2000 ছাত্ৰ ছাত্ৰীয়ে কাম কৰিলে তেওঁ কিমান ঘণ্টা অসম চৰকাৰে ফ্ৰী অফ কষ্ট পাব? কিন্তু সেই বস্তুটো পূৰ্বৰ যিজন ডাইৰেক্টৰ আছিল নীল মাধৱ ছাৰ, তেখেতে চক্ৰান্তমূলকভাৱে এই ইণ্টাৰ্ণশ্বিপটো বন্ধ কৰি দিছে। আমি দাবী কৰিছোঁ ইয়াৰ ওপৰত এটা ইনকুৱাৰী কৰিব লাগে, কোন দুষ্ট চক্ৰৰ মানে হেৰিৰ কাৰণে এই ইণ্টাৰ্ণশ্বিপ বন্ধ হৈ আছে। ইণ্টাৰ্ণশ্বিপ আমি আৰু দাবী কৰিছোঁ অসমৰ ষ্টুডেণ্ট অসমতে ইণ্টাৰ্ণশ্বিপ কৰক, অসমতে তেওঁৰ নিজৰ আমাৰ মাতৃভাষা অসমীয়াত তেওঁ পেচেণ্টৰ লগত মত বিনিময় কৰক, পেচেণ্ট কাউন্সিলিং কৰক, তেওঁ ফাৰ্মাচীত হেৰি কৰক বা আপোনাৰ হস্পিটেলৰ যিটো হেৰি আছে এই ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট সেইখিনি তেওঁলোকে ইনভলভমেণ্ট হওক, ভালকৈ তেওঁলোকৰ ট্ৰেইন আপ হওক নিজৰ মাতৃভাষাত, আমি সেইটো বিচাৰিছিলোঁ। কিন্তু ইয়াত এই পূৰ্বৰ ডাইৰেক্টৰেটো এইটো মানে বিসংগতি কৰি থৈ গ'ল, কিয়নো এটা অলৰেডি আমাৰ তাত প্ৰমাণো আছে। লখিমপুৰৰ এজন CMO, তেখেতৰ নাম হ'ল জগত মোহন প্ৰসাদ, তেখেতে ধেমাজিৰ CMO হৈ আছে। সেই ব্যক্তিজনৰ আমাৰ নীল মাধৱ ছাৰে ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰিলে, যিজন অলৰেডি চিফ মেডিকেল অফিচাৰ, তেওঁ কেনেকৈ তেওঁ ডিফাৰ্ম কৰিলে এপেক্সৰ পৰা, কেনেকৈ কৰিলে উইদাউট লিভ, সেইটোও আমাৰ মানে ৰহস্যৰ আৱৰ্তত। আৰু লগতে তেওঁক মানে এই পূৰ্বৰ আমাৰ ডাইৰেক্টৰ যে কেনেকৈ তেওঁ ইণ্টাৰ্ণশ্বিপৰ অৰ্ডাৰ দিলে, অথচ যিবিলাক পঢ়ি অহা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ইণ্টাৰ্ণশ্বিপ অৰ্ডাৰ নাপায়, তেওঁলোকৰ ক্ষেত্ৰত মানে ইনজাষ্টিচ। আৰু এই জগত মোহন প্ৰসাদ, ডাক্তৰ জগত মোহন প্ৰসাদৰ দৰে ব্যক্তিসকলক ইণ্টাৰ্ণশ্বিপৰ অৰ্ডাৰ দিছে, আৰু সেই কপি আমাৰ লগত আছে। আৰু বৰ্তমানে দেখা পাইছোঁ যে এতিয়াও এটা নিৰ্দেশ ওলাইছে যে অসমৰ বাহিৰৰ ষ্টুডেণ্টক তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰিব নিদিয়ে। কিন্তু আমি এতিয়াও দেখা পাইছোঁ, আমাৰ লগত তথ্য আছে যে ছিকিমৰ আপোনাৰ হিমালয়ান ইনষ্টিটিউট, তাৰ পৰা পাছ আউট কৰা ছাত্ৰ ছাত্ৰীক এতিয়া ইণ্টাৰ্ণশ্বিপ দিয়ে। মানে এইটো গোটেইটো এটা কুচক্ৰান্তৰ, কিছুমান 2-এজন বিষয়াই চৰকাৰক মানে ভুল তথ্য দি হলটেকত পেলাই এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো বৰবাদ কৰি আছে। ইয়াত আমাৰ এটা হেৰি আছে, এই চক্ৰটোৱে মানে এটা বৃহৎ ধনৰ লেনদেন কৰি এই ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা মানে তলে তলে দি আছে, আৰু চৰকাৰক দেখাই আছে যে ইণ্টাৰ্ণশ্বিপ বাহিৰৰখিনি আমি কৰিব দিয়া হোৱা নাই।
কিন্তু এইটো কমপ্লিটলি ইণ্ডাষ্ট্ৰি। আৰু যদি ল'ৰা ছোৱালী যদি অসমৰ বাহিৰৰ পৰা কৰি আহে তেতিয়া কি কৰিব? তেওঁলোক তেতিয়া ৰেজিষ্ট্ৰেশ্যন দিব লাগিব। তাৰমানে কি অসম চৰকাৰৰ এই যিটো মানে বেনিফিট পাব লাগিছিল চৰকাৰে, এই বেনিফিটটো এই 2-এজন কৰ্মচাৰীয়ে নষ্ট কৰা যেন আমাৰ অনুভৱ হৈছে।